গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইটো প্ৰথম চেপ্টাৰৰ 4 নম্বৰ ক্লাছ হয়। আগৰ ক্লাছত আমি পঢ়িছিলোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আৰু প্ৰথমটো পঢ়িছিলোঁ সংযোজন বিক্ৰিয়া। আমাৰ 2 নম্বৰটো হ'ল আমাৰ বিযোজন বিক্ৰিয়া। বিযোজন মানে ভাঙা। তো ইয়াতে উদাহৰণ এটা মই লৈছোঁ, চোৱা। ইয়াতে চিলভাৰ ক্লৰাইডৰ পৰা কি উৎপন্ন হৈছে? চিলভাৰ আৰু ক্লৰিন। তো আমাৰ ইয়াতে চোৱা, বিক্ৰিয়ক পদাৰ্থ এটা আৰু বিক্ৰিয়াজাত পদাৰ্থ কেইটা দুটা। তো এইটোৱে হ'ল আমাৰ বিযোজন, মানে এটা ভাঙি দুটা উৎপন্ন হৈছে বা তাতকৈ বেছিও হ'ব পাৰে। অৰ্থাৎ আমাৰ ইয়াৰ ডেফিনেশ্যন হ'ল যে যি ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। তো এইটোৱেই হ'ল আমাৰ, তোমালোকে মানে বিক্রিয়া এটা চাই ক'ব লাগিব যে এইটো সংযোজন নে বিযোজন। তো আমি চাম ইফালে এটা আৰু কাৰ্চিনৰ সোঁফালে আমাৰ দুটা, অৰ্থাৎ এইটো ভাঙি দুটা উৎপন্ন হৈছে। ওকে, তো এতিয়া চোৱা, আমাৰ বিযোজন কৰিবলৈ, ভাঙিবলৈ আমাৰ কিহৰ প্ৰয়োজন হ'ব? শক্তিৰ প্ৰয়োজন হ'ব। কিহৰ? শক্তি। আৰু এই শক্তি যিকোনো শক্তি হ'ব পাৰে, পোহৰ শক্তিও হ'ব পাৰে, বিদ্যুৎ শক্তিও হ'ব পাৰে, আমাৰ হেৰিও হ'ব পাৰে, আমাৰ পোহৰ শক্তি, বিদ্যুৎ শক্তি, তাৰপিছত আমাৰ আৰু কি আছে, মানে যিকোনো শক্তিয়ে নহওক, মোটৰ ওপৰত শক্তি প্ৰয়োগ কৰিব লাগিব। কিয়নো আমি জানো ভাঙিব গ'লে শক্তিৰ প্ৰয়োজন হ'ব। তো উদাহৰণস্বৰূপে এইটোত আমাৰ কি হয়? পোহৰ শক্তিৰ প্ৰয়োজন। পোহৰ শক্তি। তো ইয়াৰ লগতে আমাৰ জড়িত আৰু এটা কোশ্চিন আছে, কি যে যি ৰাসায়নিক বিক্ৰিয়াত শক্তি শোষিত হয় বা শক্তিৰ সহায়ত সংঘটিত হয় তাক তাপগ্ৰাহী কি বুলি কোৱা হয়? তাপগ্ৰাহী। আগতে এটা পঢ়িছিলোঁ তাপবৰ্জী, তাত তাপ উৎপন্ন হয় আৰু এইটো হ'ল তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া। তো যি ৰাসায়নিক বিক্ৰিয়াত কি হয়? আমাৰ শক্তি শোষিত হয় বা শক্তিৰ সহায়ত সংঘটিত হয় তাকে কি বুলি কোৱা হয়? তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। আৰু এইটো হ'ল আমাৰ উদাহৰণ। ঠিক আছে। তো আমাৰ এবাৰ চোৱা, মই অলপ আগতে ক'লোঁ যে বিভিন্ন প্ৰকাৰৰ শক্তি আমি দি বিযোজন ঘটাব পাৰোঁ। তো এটা উদাহৰণ লৈছোঁ, ছাপ'জ আমাৰ কেলছিয়াম কাৰ্বনেট, এইটো কি কৰা হৈছে? তাপ শক্তি প্ৰয়োগ কৰা হৈছে। তাপ শক্তি, তাপ দিয়াৰ লগে লগে ইয়াৰ পৰা কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড, এইটো এটা বিযোজন বিক্ৰিয়া হয়। ইয়াতে বিক্ৰিয়ক পদাৰ্থ এটা আৰু বিক্ৰিয়াজাত পদাৰ্থ দুটা, অৰ্থাৎ এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ হয়। ঠিক আছে। লগতে তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াও হয়, কাৰণ ইয়াতে শক্তিৰ প্ৰয়োজন হৈছে। 2 নম্বৰ এটা উদাহৰণ লৈছোঁ, আমাৰ অলপ আগতে যে লৈছিলোঁ চিলভাৰ ক্লৰাইড। ইয়াতে কি কৰিছোঁ? এইটো সংঘটিত হোৱাৰ বাবে পোহৰ শক্তি লাগিব। পোহৰ শক্তি প্ৰয়োগ কৰিলে আমাৰ চিলভাৰ হ'ব, লগতে ক্লৰিন গেছ উৎপন্ন হ'ব। এইটোও আমাৰ বিযোজন বিক্ৰিয়াও হয়, লগতে তাপগ্ৰাহীও হয়। 3 নম্বৰ আৰু এটা উদাহৰণ লৈছোঁ যে পানীৰ যদি বিদ্যুৎ বিশ্লেষণ ঘটোৱা হয়, অৰ্থাৎ ইয়াতে বিদ্যুৎ শক্তি প্ৰয়োগ কৰা হৈছে। কি শক্তি? বিদ্যুৎ শক্তি। আমাৰ হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হ'ব। চোৱা, ইয়াতে আমাৰ তিনিওটাই বিযোজন বিক্ৰিয়াও হয়, কিয়নো এটা ভাঙি দুটা উৎপন্ন হৈছে তিনিওটাতে। লগতে তিনিওটা আমাৰ কি হয়? তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হয়। আৰু এইটো কোশ্চিন আমাৰ আছে যে তাপ শক্তি, পোহৰ শক্তি আৰু বিদ্যুৎ শক্তি প্ৰয়োগ কৰি সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ এটাকৈ উদাহৰণ দিয়া।
তো এইটো হ'ল তাপ শক্তিৰ উদাহৰণ, এইটো পোহৰ শক্তি দি আৰু এইটো বিদ্যুৎ শক্তি দি বিযোজন ঘটোৱা হৈছে। তো এই তিনিটা তোমালোকে ভালকৈ মনত ৰাখিবা। ইয়াৰ লগতে মই এটা ভেৰি ইম্পৰ্টেণ্ট যিটো বহুতে ভুল কৰি পেলায় যে যদি বিযোজন বিক্ৰিয়াটো আমাৰ তাপ শক্তিৰ সহায়ত সংঘটিত কৰা হয়, বাকী দুটা মুছি দিলোঁ, অলপ পিছত মুছি দি আছোঁ। যদি বিযোজন বিক্ৰিয়াটো বিযোজন ঘটিছে কিন্তু কি শক্তিৰ সহায়ত? তাপ শক্তিৰ সহায়ত, অকল তাপ শক্তি, তেতিয়া সেই বিযোজন বিক্ৰিয়াটোক তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। কিন্তু এই দুটা এনে বিযোজন বুলি কোৱা হ'ব, কিন্তু তাপীয় বিযোজন নহয়, কিয়নো ইয়াত পোহৰ শক্তি আৰু ইয়াতে বিদ্যুৎ শক্তি প্ৰয়োগ কৰা হৈছে। গতিকে এই দুটা এনে বিযোজন হয় বা তাপগ্ৰাহী হয়, কিন্তু তাপীয় বিযোজন নহয়। ঠিক আছে, গতিকে এই দুটা মই মুছি দিছোঁ। তো আমাৰ এইটো কি বুলি কোৱা হ'ব? ইয়াৰ এটা এক্সট্ৰা নাম দিছে, যদি তাপ শক্তি প্ৰয়োগ কৰি বিযোজন ঘটোৱা হয় তাক তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? তাপীয় বিযোজন বিক্রিয়া। ওকে, পাইছা বুঝি? তো এতিয়া যদি আমাক পৰীক্ষাত সুধে তাপীয় বিযোজন বিক্রিয়া কাক বলে, তেতিয়া কিন্তু ডেফিনেশনটো অলপ বেলেগ হ'ব। কি হ'ব? যে যি বিযোজন বিক্রিয়া তাপৰ সহায়ত সংঘটিত হয় তাক তাপীয় বিযোজন বিক্রিয়া বুলি কোৱা হয়। ওকে, কিন্তু যদি আমাক বিযোজন সুধে তেনেহলে যে যি ৰাসায়নিক বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে কি বুলি কোৱা হয়? বিযোজন বিক্রিয়া বুলি কোৱা হয়। তো আশা কৰো বুজি পাইছা। সংযোজনত কি হয়? দুটা বা ততোধিক লগ লাগি মাত্ৰ এটা উৎপন্ন হয়, আৰু বিযোজনত কি হৈ আছে? এটা ভাঙি দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈ আছে। তো দুটা যদি আমি কম্পেয়াৰ কৰি চাওঁ, তুলনা কৰি চাওঁ, এটা দুটা বা ততোধিক লগ লাগি মাত্ৰ এটা উৎপন্ন হয়, আৰু বিযোজনত কি হয়? এটা ভাঙি দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমাক এটা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত সোধে যে সংযোজন বিক্রিয়া বিযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় কিয়? বা বিযোজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বলা হয় কিয়? কোৱেশ্চন আছে আমাৰ অনুশীলনীত। কিয়? কাৰণ হ'ল এনসাৰটো চোৱা যে সংযোজন বিক্রিয়াত কি হয়? আমাৰ দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়। আনহাতে বিযোজন বিক্রিয়াত কি হয়? আমাৰ এটা বিক্রিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক কি উৎপন্ন হয়? বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়। সেইবাবে সংযোজন বিক্রিয়াত বিযোজন বিক্রিয়াৰ বিপৰীত বলা হয়। এইটো ভালকৈ মনত ৰাখিবা, আৰু যেতিয়া ক্লাছবিলাক চোৱা তোমালোকে কি কৰিবা? ধুনীয়াকৈ বহীত লিখি ল'বা। ঠিক আছে, তো আজিৰ ক্লাছ এইখিনিতে শেষ কৰিলোঁ। নেক্সট ক্লাছত দেখা হ'ব। থেংক ইউ।